নমস্কাৰ জনাইছো আৰু বহুত দিনৰ মূৰত বুটিক কেইদিনমান বন্ধ আছিলে। মোৰ নিজৰ যেতিয়া কাম থাকে মই বন্ধ কৰি যাওঁ। মোৰ তেনেকুৱা হেল্পাৰ নাই, আগতে আছিলে বাৰু, এতিয়া আছে সহায়িকা, কিন্তু মোৰ ইয়াতে নাথাকে, আঁতৰত থাকে। গতিকে এম্ব্ৰইডাৰী সহায়িকাও আছে, তেওঁ নগাঁৱত থাকে। অৰ্ডাৰ থাকিলে মই যিখিনি কৰিব পাৰো কৰো, আৰু নহলে তেওঁ কৰে বাৰু। যি কি নহওক, মই এটা ৰিলচ বনাবলৈহে আহিছো। এযোৰ কটন কেঁচাপাত চাদৰ মেখেলা এয়া বিকি গলে কাপোৰযোৰ ৰেডি কৰি দিছো। বহুত ধুনীয়া লাগিছে। কাষ্টমাৰে নিব আহিব, কিন্তু ভাবিছো আপোনালোককো অকমান দেখুৱাই দিওঁ ভিডিঅ' এটা প্ৰস্তুত কৰি। এইযোৰ আৰু এখন হৈছে মেখেলা, কটন কেঁচাপাত চাদৰ মেখেলা। ব্লাউজ এতিয়ালৈকে ৰেডি হোৱা নাই, তেওঁৰ জোখটো যিহেতু দিয়াহি নাই বাৰু। যি কি নহওক, এইটো ব্লাউজৰ পিচ আৰু এইটো ব্লাউজৰ পটিটো কাটি থোৱা আছে। আপোনালোকেও কন্টেক্ট কৰিব পাৰিব মোৰ লগত। তেনেদৰে কাপোৰ কটন কেঁচাপাত লাগে, টচ কটন লাগে, মাছাই সূতাৰ চাদৰ মেখেলা লাগে। এইবাৰ একচুৱেলি মই কম দামতে ভৰাইছো, মানুহে ইমান বেছি দাম দিও কাপোৰ কিনিব নিবিচাৰে। যদি কিবা ফেষ্টিভেল নাথাকে, ৰাফ ইউজ কৰিবৰ কাৰণে কম দামীয়ে লয়। গতিকে কন্টেক্ট কৰিব আৰু বুকিং কৰিব পাৰিব, মোৰ বুকিং নাম্বাৰ দিয়া আছে। ধন্যবাদ।